আপোনালোকে লাখপতি বাইদেউ আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছিলা নেকি? যদি দিছিলা তেতিয়াহ'লে আপোনালোকৰ বাবে অতি ভাল খবৰ, কাৰণ আপোনালোকৰ লিষ্টত নাম আহিছে। আপোনালোকৰ যদি এইখন লিষ্টত নাম আছে তেতিয়াহ'লে আপোনালোকে ফাইনেল আপুনি যে 10,000 টকা পাবই। যদি আপোনাৰ নামটো নাই তেতিয়াহ'লে আপুনি কি কৰিব? সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিম। আপোনালোকে এনেকৈ লিষ্টখন চেক কৰিব পাৰিব। আপোনালোকৰ গোটৰ নাম, গাঁৱৰ নাম, গোটাইখিনি পঞ্চায়তৰ নাম গোটাইখিনি আপোনালোকৰ ইয়াতে আহিব। আপোনালোকৰ নামো আহিব। আপোনালোকে এনেকৈ লিষ্টখন চাই পেলাই উলিয়াই ল'ব পাৰিব। আপোনালোকে এনেকৈ 9টা পেজ আছে। এই 9টা পেজত আপোনালোকে বিচাৰি কিনে উলিয়াই ল'ব পাৰিব। আপোনালোকক দেখাই আছোঁ আপোনালোকে এই লিষ্টখন ক'ত কেনেকৈ পাব। সেয়েহে আপোনালোকক মই দেখাই আছোঁ এই লিষ্টখন পাবলৈ হ'লে প্ৰথমতে আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব HHG ৰিপৰ্ট। তাৰপিছত আপুনি তলৰ ফালে দেখা পাইছে NRLM HHG ৰিপৰ্ট। আপুনি HHG ৰিপৰ্টত ক্লিক কৰিব। তাৰপিছত আহিব আপোনাৰ ষ্টেট নেম। তাৰপিছত আপোনাৰ ষ্টেট নেম আছাম চিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্ট নেম, আপোনাৰ ডিষ্ট্ৰিক্ট কোনখন হয় আপুনি বিচাৰি আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ ব্লক নেম, আপুনি ব্লক নেমটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ গাঁও পঞ্চায়ত, আপোনাৰ গাঁও পঞ্চায়ত কোনখন হয় চিলেক্ট কৰিব। তাৰপিছত আপুনি আপোনাৰ গাঁওখনৰ নাম চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ গোটৰ নামটো চিলেক্ট কৰিব। তাৰপিছত আপুনি ৰাইট চাইডে দেখিবলৈ পাইছে PDF। আপুনি PDFত ডাউনলোড কৰিলে আপুনি এনেকৈ লিষ্টখন চাব পাৰিব আপোনাৰ এই লিষ্টখনত নাম আছে নে নাই। যদি আছে আপুনি 10,000 টকা নিশ্চয় পাব। আপোনালোকৰ এই লিষ্টত নাম থাকিব লাগিব। ইয়াৰ পৰা আপুনি বিচাৰি আপোনাৰ নামটো আছে নে নাই চাব। আপোনাৰ প্ৰথমতে ষ্টেট নেম থাকিব, ডিষ্ট্ৰিক্ট নেম থাকিব, ব্লক নেম থাকিব, গাঁও পঞ্চায়তৰ নাম থাকিব। তাৰপিছত আপোনাৰ নাম থাকিব, HHG